নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাস ইতিমধ্যে সাংসদ গৌৰৱ গগৈয়ে মন্তব্য কৰিছে কংগ্ৰেছত হৈ থকা খেলিমেলি সন্দৰ্ভত কংগ্ৰেছত হৈ থকা টিকট বিতৰ্কক লৈ যি খেলিমেলি হৈ আছে এই খেলিমেলিক লৈ ইতিমধ্যে মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে কৈছে সকলো বিষয় ইতিমধ্যে আমি তথ্য সহকাৰে চালি জাৰি চাবলৈ চেষ্টা কৰিছো আৰু সকলোৰে অভিযোগসমূহ আমি লবলৈ চেষ্টা কৰিছো দলীয় বৈঠকৰ মাজত এই অভিযোগসমূহ আমি আলোচনা কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো এই সকলো কথা কিন্তু সাংবাদিকৰ সন্মুখত কোৱাটো উচিত নহয় এনেদৰে মন্তব্য কৰিলে সাংসদ গৌৰৱ গগৈয়ে শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীসকলক টিকট দিয়া কেন্দ্ৰ কৰি যি বিতৰ্কৰ সৃষ্টি হৈছিল ধন লৈ টিকট দিয়াৰ অভিযোগ উত্থাপন হৈছিল এই অভিযোগ সন্দৰ্ভত ইতিমধ্যে শেহতীয়াকৈ মুখ খুলিছে সাংসদ গৌৰৱ গগৈয়ে কৈছে সকলোৰে অভিযোগ লবৰ কাৰণে আমি চেষ্টা কৰিছো যিহেতুকে 10 বছৰ আমি চৰকাৰত নাই তাৰ পিছতো কিন্তু বহুতো কৰ্মীয়ে এতিয়াও কংগ্ৰেছ দল কৰিয়েই আছে য'ত আবেগ জড়িত হৈ আছে আৰু এই আবেগক আমি সন্মান জনাই সকলোৰে অভিযোগ লৈ আমি দলীয় বৈঠকৰ মাজত এই বিষয় সন্দৰ্ভত আমি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিছো এই সন্দৰ্ভত সাংবাদিকৰ সন্মুখত সকলো কোৱাটো উচিত নহয় বুলি মন্তব্য কৰিলে সাংসদ গৌৰৱ গগৈয়ে এই মুহূৰ্তত সবিশেষ সকলো কথা সাংবাদিকৰ সন্মুখত কোৱাটো উচিত নহয় পঞ্চায়ত নিৰ্বাচনক লৈ হৈ থকা খেলিমেলি সন্দৰ্ভত মুখ খুলিলে গৌৰৱ গগৈয়ে আমি এতিয়া তথ্যবোৰ সংগ্ৰহ কৰি আছো পিছত আমি এইসমূহ আলোচনা কৰিম দলৰ প্ৰতি সকলোৰে আবেগ থাকে চৰকাৰ নোহোৱাৰ পিছতো নিষ্ঠাৰে এতিয়াও বহু কৰ্মীয়ে দল কৰি আছে যাৰ যি অভিযোগ আছে সকলো আমি দলীয় মঞ্চত আলোচনা কৰিম এনেদৰে সকলো কথা সাংবাদিকৰ সন্মুখত কোৱাটো উচিত নহয় পঞ্চায়ত নিৰ্বাচনক লৈ হৈ থকা খেলিমেলি সন্দৰ্ভত মুখ খুলিলে গৌৰৱ গগৈয়ে আমি এতিয়া তথ্যবোৰ সংগ্ৰহ কৰি আছো পিছত আমি এইসমূহ আলোচনা কৰিম দলৰ প্ৰতি সকলোৰে আবেগ থাকে চৰকাৰ নোহোৱাৰ পিছতো নিষ্ঠাৰে এতিয়াও বহু কৰ্মীয়ে দল কৰি আছে যাৰ যি অভিযোগ আছে সকলো আমি দলীয় মঞ্চত আলোচনা কৰিম এনেদৰে সকলো কথা সাংবাদিকৰ সন্মুখত কোৱাটো উচিত নহয় পঞ্চায়ত নিৰ্বাচনক লৈ হৈ থকা খেলিমেলি সন্দৰ্ভত মুখ খুলিলে গৌৰৱ গগৈয়ে আমি এতিয়া তথ্যবোৰ সংগ্ৰহ কৰি আছো পিছত আমি এইসমূহ আলোচনা কৰিম দলৰ প্ৰতি সকলোৰে আবেগ থাকে চৰকাৰ নোহোৱাৰ পিছতো নিষ্ঠাৰে এতিয়াও বহু কৰ্মীয়ে দল কৰি আছে যাৰ যি অভিযোগ আছে সকলো আমি দলীয় মঞ্চত আলোচনা কৰিম এনেদৰে পুনৰ মন্তব্য কৰিছে শেহতীয়াকৈ যি পঞ্চায়ত নিৰ্বাচনৰ টিকট বিতৰ্কক লৈ যি টিকট বিতৰ্কৰ যি হৈছিল ইয়াক লৈ পুনৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে শেহতীয়াকৈ সাংসদ গৌৰৱ গগৈয়ে কৈছে শেহতীয়াকৈ যি টিকট প্ৰদান কৰাক লৈ যি ঘটনা সংঘটিত হৈছিল ধন লৈ টিকট দিয়াৰ অভিযোগ উত্থাপন হৈছিল এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে সকলোৰে অভিযোগ লৈ থকা হৈছে এই অভিযোগসমূহ দলীয় মজিয়াত আলোচনা কৰা হ'ব বুলি মন্তব্য কৰিলে সাংসদ গৌৰৱ গগৈয়ে কিন্তু এই সমূহ কথা সামাজিকভাৱে ৰাজহুৱাকৈ সাংবাদিকৰ সন্মুখত কোৱাটো উচিত নহয় বুলি মন্তব্য কৰিলে সাংসদগৰাকীয়ে এই মুহূৰ্তত সাংসদগৰাকীৰ মন্তব্য আছে আমি পোনে শুনাব বিচাৰিছো যাৰ যি অভিযোগ আছে আমি প্ৰত্যেক অভিযোগ গুৰুত্ব সহকাৰে ল'ম আমাক দলীয় মঞ্চত গোটেইখিনি কথা জনাওক প্ৰত্যেক কথাৰ খবৰ ময়ো লাহে লাহে লৈ আছোঁ আমিও নিজৰ ফালৰ পৰা এটা ৰিপৰ্ট আমি পৰৱৰ্তী দিনত AICCক আমি হাইকমাণ্ড নেতৃত্বক দিম কিন্তু সাংবাদিকসকলৰ আগত দলীয় কথা কোৱাটো উচিত নহয় মই ভাবোঁ আমি দলীয় মঞ্চত প্ৰত্যেক কথাখিনি ৰিপৰ্ট যোগেদি লিখিতভাৱে যদি আমাক জনায় তেতিয়া আমিও ইতিমধ্যে গোটেই আমি ৰিপৰ্টবোৰ সংৰক্ষণ কৰি আছোঁ ডাটাবোৰ সংৰক্ষণ কৰি আছোঁ পৰৱৰ্তী সময়ত আমি নিশ্চয় আমি গোটেইবোৰ তথ্য আমি নেতৃত্বক জনাম আমি বৰ্তমান আমি ৰিপৰ্টটো আমি ল'বই লাগিব আমি কৈছোঁ আমি প্ৰত্যেক অভিযোগ গুৰুত্ব সহকাৰে লৈছোঁ পিছত ৰিপৰ্টত যেতিয়া লিখিতভাৱে যেতিয়া ওলাব তেতিয়াহে আমি পিছত আৰু ডিটেইলছবোৰ আৰু গম পাম তো সেইকাৰণে সাংবাদিকসকলৰ আগত মই দলীয় কথাবোৰ নাপাতো কিন্তু মই কৈছোঁ দলৰ প্ৰতি সকলৰ আবেগ থাকে সেই আবেগ আজি ইমান বছৰ আজি আমাৰ প্ৰায় 10 বছৰ হ'ল আমাৰ চৰকাৰ আমি নাই তাৰ পিছতো আমাৰ কৰ্মীখিনি নিষ্ঠাৰে কংগ্ৰেছ কৰি আছে তেওঁলোকৰ ওপৰত যথেষ্ট হেঁচা তেওঁলোকক যথেষ্ট প্ৰলোভন দিয়া গৈছে তথাপিও তেওঁলোকে নিষ্ঠাৰে কংগ্ৰেছ কৰি আছে সেইকাৰণে তেওঁলোকৰ দলৰ প্ৰতি আবেগ মই সন্মান কৰোঁ স্বাভাৱিক তেওঁলোকে কিছুমান আবেগিক হ'বই আবেগিক হোৱাটো স্বাভাৱিক কিন্তু বিভিন্ন কথাবোৰ মই বিচাৰোঁ যে তেওঁলোকে দলীয় মঞ্চত লিখিতভাৱে আমাক জনাওক যাৰ যি অভিযোগ আছে আমি প্ৰত্যেক অভিযোগ গুৰুত্ব সহকাৰে ল'ম আমাক দলীয় মঞ্চত গোটেইখিনি কথা জনাওক
প্ৰত্যেক কথাৰ খবৰ ময়ো লাহে লাহে লৈ আছোঁ। আমিও নিজৰ ফালৰ পৰা এটা ৰিপৰ্ট আমি পৰৱৰ্তী দিনত AICCক আমি হাইকমাণ্ড নেতৃত্বক দিম। কিন্তু সাংবাদিকসকলৰ আগত দলীয় কথা কোৱাটো উচিত নহয় মই ভাবোঁ। আমি দলীয় মঞ্চত প্ৰত্যেক কথাখিনি ৰিপৰ্ট যোগেদি লিখিতভাৱে যদি আমাক জনায় তেতিয়া আমিও ইতিমধ্যে গোটেই আমি ৰিপৰ্টবোৰ সংৰক্ষণ কৰি আছোঁ, ডাটাবোৰ সংৰক্ষণ কৰি আছোঁ। পৰৱৰ্তী সময়ত আমি নিশ্চয় আমি গোটেইবোৰ তথ্য আমি নেতৃত্বক জনাম। আমি বৰ্তমান আমি ৰিপৰ্টটো আমি ল'বই লাগিব। আমি কৈছোঁ আমি প্ৰত্যেক অভিযোগ গুৰুত্ব সহকাৰে লৈছোঁ। পিছত ৰিপৰ্টত যেতিয়া লিখিতভাৱে যেতিয়া ওলাব তেতিয়াহে আমি পিছত আৰু ডিটেইলছবোৰ আৰু গম পাম। তো সেইকাৰণে সাংবাদিকসকলৰ আগত মই দলীয় কথাবোৰ নাপাতোঁ। কিন্তু মই কৈছোঁ দলৰ প্ৰতি সকলৰ আৱেগ থাকে। সেই আৱেগ আজি ইমান বছৰ আজি আমাৰ প্ৰায় 10 বছৰ হ'ল আমাৰ চৰকাৰ আমি নাই। তাৰ পিছতো আমাৰ কৰ্মীখিনি নিষ্ঠাৰে কংগ্ৰেছ কৰি আছে। তেওঁলোকৰ ওপৰত যথেষ্ট হেঁচা, তেওঁলোকক যথেষ্ট প্ৰলোভন দিয়া গৈছে। তথাপিও তেওঁলোকে নিষ্ঠাৰে কংগ্ৰেছ কৰি আছে। সেইকাৰণে তেওঁলোকৰ দলৰ প্ৰতি আৱেগ মই সন্মান কৰোঁ। স্বাভাৱিক তেওঁলোকে কিছুমান আৱেগিক হ'বই। আৱেগিক হোৱাটো স্বাভাৱিক। কিন্তু বিভিন্ন কথাবোৰ মই বিচাৰোঁ যে তেওঁলোকে দলীয় মঞ্চত লিখিতভাৱে আমাক জনাওক। যাৰ যি অভিযোগ আছে আমি প্ৰত্যেক অভিযোগ গুৰুত্ব সহকাৰে ল'ম। আমাক দলীয় মঞ্চত গোটেইখিনি কথা জনাওক। প্ৰত্যেক কথাৰ খবৰ ময়ো লাহে লাহে লৈ আছোঁ। আমিও নিজৰ ফালৰ পৰা এটা ৰিপৰ্ট আমি পৰৱৰ্তী দিনত AICCক আমি হাইকমাণ্ড নেতৃত্বক দিম। কিন্তু সাংবাদিকসকলৰ আগত দলীয় কথা কোৱাটো উচিত নহয় মই ভাবোঁ। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।